3D X JCB 23 গাড়ী একদম ফ্ৰেছ হৈছে টায়াৰ কন্ডিশন চালে গম পাব সব গোটেইখিনি দেখুৱাই দিছো জেসিবি খনৰ কন্ডিশন একদম মজা কন্ডিশন আছে ইয়াতে আপোনালোকে উঠি আপোনালোকে গাড়ীখন স্টাৰ্ট কৰিলে এইখন দেখি আছে নে এইখন মাটি কাটা স্টাৰ্ট দিব আৰু এইটা লাইনটো সব না গাইস লাইন সব কালাৰ ওয়াইজ পাই যাব কিমান দীঘল লাইন সব কিমান দীঘল লাইন আপোনালোকে কালাৰ ওয়াইজ পাই যাব 5,80,000 দি 5,80,000 এমএল নাম্বাৰ আছে এইখন ভিতৰতে অনলি 5,80,000 আকৌ 5,90,000 দি 5,90,000 আজি 6 ওপৰ নাযাও সব এখনে গাড়ী যাম একদম ফ্ৰেছ গাড়ী আপোনালোক ডিসকাউন্টৰ সৈতে দিম 5,70,000 দিম V50 5,70,000 সব 6ৰ ভিতৰতে দি আছে মানে V30 দামত দি আছে এইখন V50 এখন চাব পাৰে আইচাৰ 17 ফুটি যদি কোনোবাই 17 ফুটিত কন্টেইনাৰো বিচাৰে আমাৰ তাত কন্টেইনাৰ পাই যাব চাব পাৰে গুৱাহাটী ৰেজিষ্ট্ৰেচনত আছে একদম ফ্ৰেছ কন্ডিশনত 2023 লাষ্টৰ গাড়ী বলেৰো ডাবল কেবিন দেখুৱাই দিছো গাড়ীখন একদম মজা আপোনালোকে চাওক কালাৰটো একদম মজা কালাৰ কন্টাক্ট কৰিব এবাৰ হোৱাইটত ডাবল কেবিন হয় বলেৰো 4x4 ডাবল কেবিন যদি কোনোবাই ল'ব বিচাৰে 23 গাড়ী দুখনকৈ আছে এখন পছন্দ হোৱা নাই এখন লওক এখন পছন্দ হোৱা নাই এখন লওক তো আপোনালোকৰ মন পছন্দত গাড়ী লৈ যাব পাৰিব এখনো 2022 গাড়ী এখনো 2022 গাড়ী নাম্বাৰ প্লেট চাওক সেম নাম্বাৰে পাব খালি এটা সংখ্যাৰ ডিফাৰেন্স আছে আপোনালোকে জেসিবি বিচাৰি কমেন্ট কৰি আছিল তো আজি লৈ আহিছো জেসিবি এখন চাওক একদম মজা কন্ডিশনৰ গাড়ী আছে আৰু আপোনালোকে বহুতে ট্ৰাক বিচাৰি আছিল ট্ৰেক্টৰ বিচাৰি আছিল আৰু অন্যান্য সৰু গাড়ীসমূহ আপোনালোকে আজি ভিডিঅ'ত পাব তো মই আহি গৈছো পুনৰবাৰ এছএছ মটৰছত বিভিন্ন ধৰণৰ গাড়ী ষ্টক ট্ৰেক্টৰ লাগিলে পাব ইফালে বলেৰো লাইন চাওক বলেৰো য়োদ্ধা ডিআই ইন্ট্ৰাৰ কালেকশ্যন দি একদম ভৰ্তি হৈ আছে ডিলাৰ আৰু গাইজ কোনখন গাড়ীৰ কিমান প্ৰাইচ হয় গোটেইখিনি মই ভিডিঅ'ৰ মাজত ডিটেইলছ আপোনালোকক দি আছো তাৰ আগতে ক'ব বিচাৰিছো নতুন ভিউৱাৰ্ছসকলে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশনটো আপোনালোকে অন কৰি ল'ব গাড়ী কিমানৰ পৰা পায় গোটেইখিনি ডিটেইলছ মই জনাম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব সো উইদাউট ৱেষ্টিং মোৰ ক্লক লেটস গেট ষ্টাৰ্ট দা ভিডিঅ' চাওক বিভিন্ন ধৰণৰ গাড়ী আছে গাইজ বিভিন্ন ধৰণৰ গাড়ী লাইন আপ চাওক আপোনালোকে বলেৰো লাইন চাওক আজি ভিডিঅ'ত বলেৰো দি ভৰ্তি হৈ আছে অকমান জুমাই দিছো য়োদ্ধা ইফালে আছে ডিআই ইন্ট্ৰা ইফালে ট্ৰাক আছে আৰু ট্ৰেক্টৰৰ লাইন আপ চাওক আপোনালোকে যি ধৰণৰ ট্ৰেক্টৰ লাগে যেনেকুৱা ধৰণৰ ট্ৰেক্টৰ লাগে আপোনালোকে আজি ভিডিঅ'ত পাব আৰু ইফালে ডাঙৰ গাড়ী আছে চাওক আপোনালোকক আইচাৰ লাগে টাটা লাগে আপোনালোকক ডাম্পাৰ লাগে জেসিবি লাগে গোটেই পাব এটা দাদা আছে মোৰ লগত এছএছ মটৰছৰ ফালৰ পৰা দাদা পোনপ্ৰথমে আপোনাক নমস্কাৰ জনাইছো হয় গাড়ী কিনিবলৈ ক'ত আহিব লাগিব ডিলাৰৰ এড্ৰেছটো ক'ব হয় এইটো আপোনাৰ মেইনলি লখৰা লালুংগ হয় মেইন পইণ্ট আপোনাৰ এনপিএছ স্কুল বুলি বহুতে জানে এনপিএছ স্কুলৰ মুখামুখি আমাৰ ডিলাৰ আছে তো যদি সেনেকৈ আপোনালোকে নাজানে তেতিয়াহ'লে মেপত চাৰ্চ কৰিব এছএছ মটৰ্ছ বা এনপিএছ স্কুল যদি সেনেকৈ আপোনালোকে লোকেশ্যন নাপায় তেতিয়াহ'লে ডিছপ্লেত নাম্বাৰ থাকিব তেখেতক কণ্টেক্ট কৰি ল'ল তেখেতে আপোনালোকক ফ'ল' আপ কৰি ল'ব হয় স্ক্ৰীনত নাম্বাৰ দিয়া যাব আপোনালোকে কণ্টেক্ট কৰিব জেসিবিৰ পৰা ষ্টাৰ্ট কৰিছো আজি তো আজি আমি নতুন গাড়ী কেইখনমান দেখাম আমাৰ তাত মানে ধৰক এতিয়া যিহেতু আপোনাৰ চিজন চলি আছে খাদানৰ হয় কোনোবাই জেসিবি বিচাৰে কোনোবাই ডাম্পাৰ বিচাৰে আমাৰ তাত দুইটাই ভেৰিয়েশ্যন আছে দুইটা ভেৰিয়েণ্ট আছে আমাৰ তাত এখন চাওক 2023 গাড়ী 3D X JCB 23 গাড়ী একদম ফ্ৰেছ হৈছে টায়াৰ কন্ডিশন চালে গম পাব এখনৰ দাম ৰখা আছে 32 লাখ টকা আমি 31 লাখ টকা পালে এৰি দিম আৰু আহিলে আপোনালোকে অন টেবুল অফিচত বহি ডিসকাউন্ট কৰিব পাৰিব বাৰ্গেনিং কৰিব পাৰিব চাওক গোটেইখিনি দেখুৱাই দিছো জেসিবি খনৰ কন্ডিশন একদম মজা কন্ডিশন আছে ইয়াতে আপোনালোকে উঠি আপোনালোকে গাড়ীখন স্টাৰ্ট কৰিলে এইখন দেখি আছে নে এইখন মাটি কাটা স্টাৰ্ট দিব আৰু জেসিবি চাওক গোটেই এ টু জেড দেখুৱাই দিছো আৰু ইয়াতকে এখন কম দামী আহিব যদি কোনোবাই কম বাজেটত বিচাৰি আছে আমাৰ তাত মিনিমাম 4খনকৈ জেসিবি লোৱা আছে মানে পাৰ্কিংত আছে ৰেঞ্জত পাই যাব পাৰ্কিংত আছে ন পাৰ্কিং বৰ্তমান আহি আছে গাড়ী আপোনালোকৰ সেকেন্ড পাৰ্টত আপোনাৰ দাদাৰ ভিডিঅ'ত সেকেন্ড পাৰ্টত আমি 4খন জেসিবি দেখাব ট্ৰাই কৰিম ওকে হয় তো আজি এইখন দেখুৱাইছো কিমান ক'লে 31 লাখ টকা চাওক আৰু কোনোবাই যদি ফাইনেন্সত ল'ব বিচাৰে কিমান দিব লাগিব মিনিমাম 5ৰ পৰা 4 লাখলৈকে দি দিলে ওলাই যাব চাওক কোনোবাই যদি জেসিবি খন ফাইনেন্সত ল'ব বিচাৰিছে 4 বা 5 লাখ টকা দিলে আপোনালোকৰ জেসিবি খন নিজৰ ঘৰলৈ লৈ যাব পাৰিব দেখুৱাই দিছো গাড়ীখন একদম মজা গাড়ী 2023 চনৰ গাড়ী স্ক্ৰীনত নাম্বাৰ আহি আছে কন্টেক্ট কৰি ল'ব এবাৰ আমি ডাম্পাৰত গৈছো
10 চকা ডাম্পাৰ কোনোবা যদি বিচাৰি আছে উম। ML ৰেজিষ্ট্ৰেচনত আছে আমি দি আছো মাত্ৰ 20 লাখ টকা 20 লাখ হয় 10 টকীয়া গাড়ী দেখুৱাই দিছো আৰু BS6 গাড়ী নহয় বহুতে BS4 গাড়ী বিচাৰে এখন চাব পাৰে BS4 গাড়ী 20ৰ গাড়ী 20 লাখ টকা নালাগে যাওক 19,50,000 টকা দি দিম 19,50,000 50,000 টকা ভিডিঅ'ত ডাইৰেক্ট দাদাই কমাই দিছে কন্টেক্ট কৰি ল'ব ইফালে আকৌ এখন 6 চকা দুখনকৈ 6 চকা আছে খুৰাজনে চাফা কৰি আছে গাড়ী তো গাড়ী একদম ধুনীয়া আছে এখন আপোনাৰ 2020ৰ গাড়ী যদি ল'ব বিচাৰে আমি দি আছো 18 লাখ টকা ওকে হয় আৰু আকৌ এখন আছে 2019ৰ গাড়ী এখন দি আছো 17,70,000 টকা ফ্ৰেছ গাড়ী 2 চকা 6 চকা দুখনে BS4 গাড়ী চক দেখুৱাই দিছো যাক যিখন লাগে কন্টেক্ট কৰিব 6 চকীয়া আছে 10 চকীয়া আছে গোটেই আছে আপোনালোকে জাস্ট কন্টেক্ট কৰাৰ দেৰি নেক্সট ইফালে আৰু ডাম্পাৰ বুলিয়ে নহয় আমাৰ তাত সেই হিচাপতো পাই যাব মানে ধৰক পাছিঙৰ সৈতেও পাই যাব এখন চাব পাৰে 19 কুলৰ 2024ৰ মডেল হয় 22 ফুটি বডি আছে কোনোবা যদি ল'ম বুলি ভাবে এয়াৰ নম্বৰত আছে মাত্ৰ দি আছো 19 লাখ টকা 19 লাখ হয় 19 লাখ টকাত লৈ যাওক 19 খোল্ল গাড়ীখন দেখুৱাই দিছো একদম A1 কন্ডিশন আছে কোনোবা যদি 19 খোল্ল এইটো মডেল বিচাৰে আছে কন্টেক্ট কৰিব পাৰে চাওক গাড়ী কন্ডিশন একদম ধুনীয়া হৈ আছে টায়াৰ গোটেইকেইটা ব্ৰেণ্ড নিউ পাব আৰু ইফালে আকৌ এখন আছে 15-12 10.5 টন পাছিং আছে মাত্ৰ দি আছো 12 লাখ টকাত সৰি 20 ফুটি বডি 12 লাখ 12 লাখ টকা 12 লাখ টকাত এইখন 20 ফুটি বডি লৈ যাওক চাওক পাছিং কিমান ক'লে 10.5 টন পাছিং আছে চাওক 10.5 টন পাছিং আছে 12 লাখ টকাত গাড়ীখন দি আছে একদম মজা গাড়ী কোনোবা যদি বিচাৰি আছে 20 ফুটি ডলা আপোনালোকে কন্টেক্ট কৰিব পাৰে দেই চাব পাৰে এইখিনি জায়গা মোস্টলি মানে স্পেস খালি হৈ গ'ল ইয়াতে বহুত এখন গাড়ী আছিলে তো এতিয়া নতুন কেইখনমান গাড়ী সোমাইছে চাওক যেনেকে আমাৰ তাত 3 পিচ ক 912 আছিলে এতিয়া লিলিয়ান্ডৰ 10-15 ওলালে তো এখন যদি আপোনালোকে লয় আমি দি আছো মাত্ৰ 15,50,000 টকা 15 লাখ টেবুল ডিসকাউন্ট কৰিব পাৰিব আপোনালোকে চাওক দেখুৱাই দিছো অশোক লিলিয়ান্ডৰ 5 CMৰ টিপাৰ অশোক লেণ্ডৰ টিপাৰ যদি কোনোবাই বিচাৰি আছে আপোনালোকে এইখন চাব পাৰে গাড়ী একদম সুপাৰ কন্ডিশনত আছে প্ৰাইস কোড দিলে কন্টেক্ট কৰি ল'ব এখন চাব পাৰে আইচাৰ 17 ফুটি যদি কোনোবাই 17 ফুটিত কন্টেইনাৰো বিচাৰে আমাৰ তাত কন্টেইনাৰ পাই যাব চাব পাৰে গুৱাহাটী ৰেজিষ্ট্ৰেচনত আছে একদম ফ্ৰেছ কন্ডিশনত 2023ৰ লাষ্টৰ গাড়ী আইচাৰ 17 ফুটি আমি দি আছো 15,50,000 টকা কি কয় 15,50,000 টকাত এখন 17 ফুটি আইচাৰ দি আছে চাওক 15,50,000 টকাত 17 ফুটি আইচাৰ দি আছে আৰু কন্ডিশনটো একদম লবলগীয়া কন্ডিশন যদি বিচাৰি আছে আইচাৰ কন্টেক্ট কৰিব পাৰে একদম ব্ৰেণ্ড নিউ সেকেন্ড হ্যান্ড বুলি ক'বই নোৱাৰিব এপানে সাইড এখন ধুনীয়া কম টকাত দি আছো 5.5 লাখ টকাত দি আছো 407 2018 মডেল ফাইনেন্সৰ সুবিধা আছে কিমান দিব লাগিব 5.5 লাখ টকা 1.5 লাখ টকা দিলে ফাইনেন্স হৈ যাব এখন মাত্ৰ 1.5 লাখ টকা দিলে 407 ফাইনেন্সত ঘৰলৈ লৈ যাব পাৰিব আৰু কি লাগে আপোনালোকে আহক নেক্সট ইফালে আকৌ এখন আইচাৰ একদম মৰম লগা আইচাৰ 12 ফুটি 2023ৰ গাড়ী হয় আমি দি আছো 10.5 লাখ টকা ওকে 10,50,000 টকাত আপোনালোকে এইখন আইচাৰ লৈ যাওক গাড়ীখন দেখুৱাই দিছো একদম ধুনীয়া গাড়ী চাওক নাম্বাৰ আহি আছে স্ক্ৰিনত আপোনালোকে এতিয়াই ফোন কৰক আইচাৰৰ লাইনআপ একদম শেষ কৰিব পৰা নাই চাওক আৰু এখন আহি গৈছে যদি কাৰোবাক 14 ফুটি লাগে যেনেকে 12 ফুটি আমাৰ তাত কালাৰ ওয়াইজ পাই যাব আৰু মানে বডি লাইনটো বেছি কম বেছি পাই যাব হয় এখন 14 ফুটি হয় কোনোবা যদি 14 ফুটি বিচাৰে আমিনগাঁও ৰেজিষ্ট্ৰেচন আছে 2023ৰ গাড়ী 13.5 লাখ টকা দাম ৰখা আছে আহিলে বাৰ্গেনিং হৈ যাব আৰু লগতে এইপানে আহক এটা বস্তু দেখাই দিও চাওক একদম ধুনীয়া গাড়ী 17 ফুটি যেনেকে আমি খোলা বডি দেখাইছিলো এখন কন্টেইনাৰ এখন অলৰেডি মানে ফ্লিপকাৰ্টত চলি আছে যদি কোনোবা আকৌ ফ্লিপকাৰ্টৰ ব্যৱসায় কৰিম বুলি ভাবে এখন গাড়ী ফ্ৰেছ হৈ আছে 17 ফুটি ডালা আছে 2022ৰ লাষ্টৰ গাড়ী 15.5 লাখ টকা দাম ৰখা আছে আহিলে বাৰ্গেনিং কৰিব পাৰিব আপোনালোকে মানে ফ্লিপকাৰ্টত কাম কৰিব পৰাকে বডি লাগি আছে ফ্লিপকাৰ্টতে চলি আছিল গাড়ীখন ফ্লিপকাৰ্টতে চলি আছিল তো আকৌ যদি কোনোবা ফ্লিপকাৰ্টৰ ব্যৱসায় কৰিম বুলি ভাবে তেতিয়ালে গাড়ীখন ল'ব পাৰিব বহুত কম ৰানিং হোৱা গাড়ী এখন কিমান দি আছে 15.5 লাখ 15,50,000 টকাত এখন কন্টেইনাৰ বডিত আইচাৰখন দি আছে কোনোবা যদি বিচাৰি আছে ন কন্টেক্ট কৰিব ইফালে গৈছো টাটা 15-12 টাটা 20 ফুটি গাড়ী 10.5 টন পাছিং আছে মাত্ৰ দি আছো 12 লাখ টকাত মাত্ৰ 12 লাখ টকা সব গাড়ীখন দেখুৱাই দিছো গাড়ী একদম মজা কন্ডিশনত আছে টাটা লাগিলে টাটাও পাব আৰু আমাৰ তাত গাড়ী পাবই 12 চকা 16 চকা 14 চকা যেনেকুৱা লাগে এপানে ট্ৰাক হেপানে ট্ৰাক এপানে ট্ৰাক সব মানে গাড়ী ট্ৰাক মানে ভৰ্তি হৈ আছে আৰু সৰু গাড়ীত তো এতিয়া আমি যোৱাই নাই গাড়ী আছে ঢেৰ গাড়ী আছে আপোনালোকে আহক কালাৰ ওয়াইজ পাই যাব আকৌ অপচন ওয়াইজও আছে যেনেকুৱা ধৰণৰ গাড়ী লাগে পাই যাব এখন 12 চকা
এখন 2018 মডেল, যদি কোনোবাই ল'ব বিচাৰে 15 লাখ টকা দাম আছে, NL নম্বৰত আছে। আকৌ এখন BS3 ইঞ্জিনত আছে, যদি কোনোবাই কম টকাত লাগে একদম ফ্ৰেছ গাড়ী 13 লাখ টকা দি আছো, 2016 গাড়ী, 12 চকা। 12 চকা 2016 গাড়ী চাওক, দেখুৱাই দিছো। 16 চকা চাওক, পুনৰ 16 চকা। আকৌ 16 চকা দুখন আছে চাওক। একদম মই ক'লো আপোনালোকৰ কালাৰ ৱাইজ পাই যাব, অপশ্যন ৱাইজ পাই যাব। দুখনকৈ আছে, এখন পচন্দ হোৱা নাই এখন লওক, এখন পচন্দ হোৱা নাই এখন লওক। তো আপোনালোকৰ মন পচন্দত গাড়ী লৈ যাব পাৰিব। এখনো 2022 গাড়ী, এখনো 2022 গাড়ী। নাম্বাৰ প্লেট চাওক, সেম নাম্বাৰে পাব, খালি এটা সংখ্যাৰ ডিফাৰেন্স আছে। এখনত আছে লাষ্টত 2 আছে, এখনত লাষ্টত 3 আছে চাওক। এটা মালিকৰে গাড়ী আছিলে, ফ্ৰেছ গাড়ী যদি আপোনালোকে ল'ব বিচাৰে 32 লাখকৈ দাম আছে। এখনত 32 লাখ, এখনতো আপোনালোকৰ 32 লাখ টকা। এজনৰে গাড়ী আছিলে, হয়, প্ৰাইচো একদম সেম, নাম্বাৰো সেম, লাষ্টৰ ডিজিটটো অকল বেলেগ আছে চাওক। কন্টেক্ট কৰিব কোনোবাই যদি বিচাৰি আছে। 18, 16 12.5 টন পাছিং আছে। মাত্ৰ দি আছো আমি 17,50,000 টকা 20 ফুটি গাড়ী। তো যেনেকে আমি ডাঙৰ গাড়ী আপোনালোকক দেখালো, তো আমাৰ তাত ডাঙৰ গাড়ী আৰু ষ্টক আছে। আপোনালোকক বহুত ভিডিঅ'টো লম্বা হৈ যাব, তো সেনেকুৱা নেদেখাও। সৰু গাড়ী কেইখনমান দেখাই দিওঁ। এতিয়া সৰু গাড়ী দেখাও আমি। সৰু ব্যৱসায় কৰিম বুলি ভাবে তেতিয়াহ'লে সুপাৰ গাড়ী চাওক। 2024 গাড়ী, একদম ফ্ৰেছ গাড়ী, 4,70,000 টকা দাম ৰখা আছে। 4.5 লাখ টকা হলে আমি এৰি দিম এখন গাড়ী, আৰু অন টেবুল বাৰ্গেনিং হৈ যাব। 4.5 লাখ টকাত গাড়ী পাই যাব। আৰু ইফালে আৰু এখন আছে গাড়ী, আকৌ এখন 21ৰ লাষ্টৰ গাড়ী, আমি দি আছো 3,90,000 টকাত ফ্ৰেছ গাড়ী। 3,90,000, এখন আৰু কম দামত 21ৰ গাড়ী। ইফালে গৈছো আমি জিতো, বহুতে ডিমান্ড আছে, মানে বহুতে জিতো বিচাৰি আছে। পেট্ৰল আছে, এখন পেট্ৰলত আছে, যদি কোনোবা ল'ব বিচাৰে 22ৰ লাষ্টৰ গাড়ী দুই আছো 2,80,000 টকাত। ওকে, ইফালে এসি গোল্ড মেগা দি আছো আমি 2,40,000 টকাত। এসি মেগা চাওক, হয়, হোৱাইট কালার এসি মেগা কিমান দি আছে? 2,40,000। 2,40,000 গাড়ী কন্ডিশন একদম মজা হৈ আছে, মাত্ৰ 2,40,000। ইফালে দাদা অটোৰ কাৰণে আপোনালোকৰ বিশেষকৈ অফাৰ ৰাখিছো। যদি এখন অটো লয়, আমি এখন অটোৰ লগত ফুল টেংকি তেল দিয়া যাব। ওকে, লগতে এখন 3 চকা বাহন ফাইনেন্স আমাৰ তাত নহয়, কেছত ল'ব লাগিব। 1,80,000 টকা দাম আছে, আমি 1,70,000 টকাত লগতে ফুল টেংকি তেল পাব। পেট্ৰলৰ হয় 1,70,000 টকাত ডিজেল হয়, পেট্ৰল হয়, আপোনালোকে ফুল টেংকি তেল পাব। অকল অটোত পাব, 3 চকাত পাব। তো এখন চাব পাৰে মেগা এক্সেল, আমি দি আছো 18ৰ গাড়ী 2,40,000 টকা। 2,40,000 টকাত এইখন মেগা এক্সেল আপোনালোকে লৈ যাওক। পেচেঞ্জাৰ অটো দেখালো, এতিয়া মালটনা অটো দেখালো, সেম প্ৰচেছ চলিব তাতো। এখন গাড়ী যদি আপোনালোকে লয়, সেইখনতো আমি ফুল টেংকি তেল দিম। আপোনালোকে লওক এখন গাড়ী, 2022ৰ গাড়ী, যদি কোনোবা 3 চকাৰ টেম্পু বিচাৰে 1,70,000 টকা দি আছো, লগতে ফুল টেংকি তেল। নেক্সট আছে এসি গোল্ড। এসি গোল্ডৰ বহুতে ডিমাণ্ড, এসি গোল্ড আমিও পোৱা নাই, তো এসি গোল্ড 1 পিচ আছে। লগতে আৰু যদি কোনোবা 4 মাহ 5 মাহ পুৰণি এসি গোল্ড বিচাৰে, তেতিয়াহ'লে আমাৰ তাত আহি আছে, কালি পৰহি পাই যাব। আপোনালোকে অনলাইনত ফটো বিচাৰিলে ফটো দি দিম। এখন গাড়ী বৰ্তমান আছে, এখন আমি 3.5 লাখ টকা দি আছো, 22ৰ গাড়ী। 3,50,000 টকাত এখন 22ৰ আৰু যদি 25ৰ গাড়ীখন লয়, মাত্ৰ চলিছে 4,158 কিলোমিটাৰ, একদম ফ্ৰেছ হৈ আছে, অকণমান এমাউণ্টটো বাঢ়িব। ওকে, ইফালে গৈছো আমি আগুৱাই। তো ইন্ট্ৰা দেখাই দিওঁ। এবাৰ আমি ডাইৰেক্ট ইন্ট্ৰাত আহি গৈছো। গাড়ী যিহেতু বহুত আছে, অকমান সোনকালে ইন্ট্ৰা সুপ্ৰ সব কালেকশ্যন পাই যাব। চাওক, এখন সুপ্ৰ 2023ৰ মডেল হয়, একদম ফ্ৰেছ গাড়ী, অকণমান কাম থাকিলে কাম কৰাই দিম। কাষ্টমাৰৰ যদি কোনোবা কিবা ডিমাণ্ড থাকে, যদি কাৰোবাৰ ৰিকুৱাৰমেণ্ট থাকে, মই মেকানিক লৈ আহিব পাৰিব নেকি, তেতিয়াহ'লে নিশ্চয় পাৰিব। আপোনালোকে ড্ৰাইভাৰো লৈ আহিব পাৰিব, যেনেকৈ আপোনালোকে চলাই চাই, যেনেকুৱা চেক কৰি চাই পাৰিব। এখন দি আছো আমি 3,80,000 টকাত। 3,80,000 টকাত। ওকে, ইন্ট্ৰা দেখুৱাইছো। ইন্ট্ৰা লাইনটো চাওক না গাইছ, লাইন চাওক, কালাৰ ৱাইজ পাই যাব। কিমান দীঘল লাইন চাওক, কিমান দীঘল লাইন। আপোনালোকে কালাৰ ৱাইজ পাই যাব। 5,80,000 দিম। 5,80,000 ML নাম্বাৰ আছে এইখন ভিতৰতে, অনলি 5,80,000। আকৌ 5,90,000 দিম। 5,90,000 আজি 6ৰ ওপৰত নাযাওঁ। চাওক, এখনে গাড়ী যাম, একদম ফ্ৰেছ গাড়ী, আপোনালোকক ডিছকাউণ্টৰ সৈতে দিম। 5,70,000 দিম। V50 5,70,000 চাওক, 6ৰ ভিতৰতে দি আছে, মানে V30 দামত দি আছে। এইখন V50, এইখনতো ডাঙৰ হয় ন। চাওক, হয়, এখন খালি অকণমান এমাউণ্টটো বাঢ়িব। এখন 24ৰ গাড়ী, এখনৰ দাম আছে 6,40,000 টকা। আহিলে অকণমান এখনো কমাই দিম। চাওক, 24ৰ গাড়ী হয়, 6,40,000 টকা প্ৰাইচ আছে, কণ্টেক্ট কৰিব। নেক্সট ইফালে আকৌ এখন দিম আমি 5,90,000 টকা। অনলি প্ৰায় ভাগে আজি
6 লাখৰ তলতে দিম, যিমান গাড়ী আছে 6 লাখৰ তলতে মানে 6ৰ ডাউনতে পাব আজি গাড়ী হয়। চক ইন্ট্ৰা যিবোৰ কালেকচন 5 লাখ 20ত দিম এখন গাড়ী 2022ৰ ইন্ট্ৰা কালাৰ ওয়াইজ পাই যাব, ইফানে ব্লু কালাৰ আছে, হোৱাইট কালাৰ আছে, কালাৰ ওয়াইজ পাই যাব। আকৌ এখন 23ৰ হোৱাইট কালাৰত আছে চাওক, চিলচাৰ নম্বৰত আছে, আমি দি আছো মাত্ৰ 5,80,000 টকা, নালাগে 5,60,000 টকা দি দিম এখন গাড়ী চাওক, 5,60,000 5,60,000 চক দেখুৱাই দিছো 5,60,000 টকাৰ এইখন হোৱাইটত গাড়ী আছে, একদম মজা গাড়ী। তো এবাৰ য়োদ্ধাৰ লাইন দেখুৱাই অফাৰৰ সৈতে দিম, একদম ডিসকাউন্ট প্ৰাইচত দিম। 2 টন গাড়ী যদি আপোনালোকে লয় মই মাত্ৰ দিম 6,40,000 টকা, 6,40,000 টকা। চক এখন দেখুৱাই দিছো য়োদ্ধা 2.0 2.0 বিচাৰি আছে আপোনালোকে 2.0 নহয়, আমাৰ ভিডিঅ'ত দাদাৰ ভিডিঅ'ত থাকে 2.0 অকল দেখাইছিল, আজি 1.7 দেখাম, 1.7 দেখাম, 1.5 দেখাম, গাড়ী কালেকচন ধেৰ আছে, সব দেখাব আজি। আৰু এখন চাকচোন গাইস, টায়াৰ চাৰিটা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে গাড়ীত, 2.0 যদি বিচাৰি আছে ইমান কম দামত দি আছে গাড়ীখন। আকৌ এখন 2 টনৰ গাড়ী একদম ধুনীয়া হৈছে, এখনো আমি দি আছো 6,30,000 টকাত, 6,30,000 হয় চক একদম মজা গাড়ী, 6,30,000 টকাত আপোনালোকে পাই আছে, খুব ধুনীয়া কন্ডিশন, কন্টেক্ট কৰিব। ইফালে 1.7 1700 যদি কোনোবা য়োদ্ধা বিচাৰে 2022ৰ মডেল একদম ধুনীয়া হৈছে, অৰিজিনাল পেন্টত আছে, অৰিজিনাল সব অৰিজিনাল হৈছে, জেনুইন হৈছে, আমি দি আছো 5,90,000 টকা, 5,90,000 মাত্ৰ 5,90,000 টকা চক 5,90,000 টকাত এইখন 1700 মডেল হোৱাইটত গাড়ী, একদম মজা গাড়ী। ফোন নম্বৰ আহি আছে, এতিয়াই ফোন কৰা। আৰু বিশেষকে মই আপোনালোকক কথা এটা জনাব বিচাৰো, আমাৰ ইয়াতে দুখনকৈ ডিলাৰ আছে, বিশেষকে বহুত কাস্টমাৰ জানে আমাৰ ইয়াতে টাটাৰ ডিলাৰ এখনো আছে। তো এইখন গাড়ী আপোনাৰ টাটাৰ ডিলাৰ পৰা, এইখন আমাৰ বেলেগ ডিলাৰ হয়, এইখন গাড়ী এই ডিলাৰৰ পৰা লৈছিলে চাওক, এখন গাড়ী অটো এক্সিস, আমাৰ ইয়াতে অটো এক্সিসৰ ডিলাৰো আছে, অটো এক্সিসৰ পৰা গাড়ী লৈছে, টান খাই আমাৰ তাত আহিছে চাওক, হয় এখন টান খোৱা গাড়ী, একদম ফ্ৰেছ গাড়ী, 24ৰ গাড়ী, মাত্ৰ দিছো 7,20,000 টকাত। আৰু 7,20,000 হয়, দাদাৰ ভিডিঅ' চাইলে ভালেখিনি ডিছকাউণ্ট দিম, এইটো মাহত আৰু ভালেখিনি ডিছকাউণ্ট দিব পাৰিম, কাৰণ কি আমাৰ মা কামাখ্যা মাৰ আজিৰ পৰা মেলা ষ্টাৰ্ট হৈছে, তো এইটো মাহত যদি আপোনালোকে ভালেখিনি ডিছকাউণ্ট পাই যাব। ওকে, এইবাৰ বলেৰোত আহিছো আমি। এতিয়া বলেৰো মাৰ্কেটত একদম ক'ব গ'লে 2 টন নাপায়, তো আমাৰ তাত 2 টন আছে কেইবাখনো। এখন চাওক 2023ৰ গাড়ী, 23ৰ লাষ্টৰ হয়, যদি আপোনালোকে ল'ব বিচাৰে 8,90,000 টকা দাম আছে, আহিলে বাৰ্গেনিং কৰিব পাৰিব। 23ৰ লাষ্টৰ গাড়ী ন, 8,90,000 হয় চক। ইফালে গৈছো আমি, তো ফাইনেন্স মানুহে বহুতে সুধে যে দাদা ফাইনেন্স ক'ত হয়, ফাইনেন্স আমাৰ বৰ্তমান ত্ৰিপুৰাতো ফাইনেন্স দিয়া গৈছে, আৰু মেঘালয়ৰ পৰা যদি কোনোবা চাই আছে মেঘালয় ফাইনেন্সৰ সুবিধা আছে, অল আছাম হৈ যায়, অল আছামটো হৈ যায়, লগতে আপোনাৰ ত্ৰিপুৰা এতিয়া বৰ্তমান দিয়া যায় আছে, আৰু মেঘালয়তো কৰবা জাগাত হৈ যায়, মানে ত্ৰিপুৰাত হৈ যায়, মেঘালয়ত ঠাইত হৈ যায়, আৰু অল আছাম হয়। এইখন আপোনাৰ মেঘালয়ৰ গাড়ী হয়, কোনোবা যদি ল'ব বিচাৰে 4x4 আমি 7 লাখ টকাত দি আছো, 7 লাখ টকা 7 লাখ টকাত। ওকে, নেক্সট ইফালে আকৌ এখন ML ৰ 4x4 কোনোবা যদি ল'ব বিচাৰে 7,10,000 দি আছো, 7,10,000 7,10,000 7,10,000 এখন বডি বনোৱাই নাই, গাড়ী একদম নতুন কন্ডিশন। ইফালে চাওছো কফি কালাৰ ডাবল কেবিনত এসি থকা মডেল, যদি কোনোবাই বিচাৰে 8.5 লাখ টকাত দি আছো, 23ৰ গাড়ী, একদম ফ্ৰেছ কন্ডিশনৰ গাড়ী, ডাবল কেবিনৰ বলেৰো ডাবল কেবিন দেখুৱাই দিছো, গাড়ীখন একদম মজা, আপোনালোকে চাওক, কালাৰটো একদম মজা কালাৰ, কন্টেক্ট কৰিব। ইফালে গৈছো আকৌ এখন হোৱাইট কালাৰত 4x4 ডাবল কেবিন, এইবাৰ হোৱাইটত ডাবল কেবিন হয়, বলেৰো 4x4 ডাবল কেবিন, যদি কোনোবাই ল'ব বিচাৰে 23ৰ গাড়ী আমি দি আছো 8,80,000 টকাত, একদম ফ্ৰেছ কন্ডিশনৰ গাড়ী, 8,80,000 টকাত এখন গাড়ী, একদম ফ্ৰেছ কন্ডিশন। ইফালে আকৌ এখন 1.7 ডিসপ্লে থকা যদি কোনোবাই বিচাৰে বলেৰো 1.7 মেক্সত আছে, মাত্ৰ দি আছো 8,60,000 টকাত, 8,60,000 হয়, উইথ ডিসপ্লে, ওয়াও চক। ইফালে 1.7 এক্সট্ৰা লং চ্যালেঞ্জৰ সৈতে দি আছো 7 লাখ টকাত দিম, ডাইৰেক্ট 7 লাখ টকাত দিম। ওকে, 1 টকাও কম বেছ নহব, 7 লাখ টকাত দি আছো এখন এক্সট্ৰা লং বডি, 7 লাখ টকাত এক্সট্ৰা লং। ইফালে আকৌ এখন 2.0 মই কৈছো আমাৰ তাত কেইবাখনো পাই যাব, চ্যালেঞ্জিঙৰ প্ৰাইচে দি আছো 8,70,000 টকা দিম, যাওক 8,70,000 870 হয়, এইখন গাড়ী চাওক, স্ক্ৰিনত নাম্বাৰ আহি আছে, এতিয়াই ফোন কৰক। নেক্সট ট্ৰেক্টৰ দেখুৱাইছো আমি, ট্ৰেক্টৰ দেখাম, বাৰিষা সিজন যেহেতু চলি আছে, যদি কোনোবা নতুন ট্ৰেক্টৰ ল'ম বুলি ভাবি আছে, তেতিয়াহ'লে SS মটৰ্ছত এবাৰ হ'লেও ভিজিট কৰক, 5-6 মাহ পুৰণি ট্ৰেক্টৰ পাব, আৰু কম টকাত পাব, কম ইউজ হোৱা গাড়ী, নতুনতকে ভালেখিনি নতুনতকে বহুতখিনি ডিসকাউন্ট পাব, যেনেকৈ ধৰক এখন গাড়ী 8 মাহ পুৰণি, নতুনৰ দাম আছে 8.5 লাখ টকা, চাওক গাড়ী চাওক, টায়াৰ অকনমান বেয়া আছে, টায়াৰ আমি চেঞ্জ কৰি দিম, 6,90,000 টকাত ব্ৰেণ্ড নিউ টায়াৰ পাই যাব,
ব্ৰেণ্ড নিউ টায়াৰ হয়। দিব ন আপোনাৰ নতুনৰ দাম আছে 8.5 লাখ টকা, আমি দিছো 6,90,000 টকাত ব্ৰেণ্ড নিউ টায়াৰৰ সৈতে। চাওক কম টকাত যদি লাগে মহেন্দ্ৰ চাওক, আমাৰ তাত কালাৰ ৱাইজ পাই যাব সিকান্দাৰ মহেন্দ্ৰ 20ৰ মডেল 4 লাখ টকাত দি আছো, আৰু কালাৰ ৱাইজ পাই যাব সোণালিকা পাব, বহুত ধৰণৰ গাড়ী আছে। চাওক চাওক বিভিন্ন ধৰণৰ ট্ৰেক্টৰ আছে, বিভিন্ন ধৰণৰ ট্ৰেক্টৰ। 23ৰ গাড়ী সোণালিকা 740 আমি মাত্ৰ দি আছো 5,30,000। এইখন হয় 5,30,000 এখন সোণালিকা লৈ যাওক, ব্লু কালাৰত আছে গাড়ী। ইফালে আৰু এখন আছে টায়াৰ অকণমান সোণালিকা। ধুনীয়া হৈছে, এখনো 2023ৰ মডেল হয়, মাত্ৰ দি আছো 5,70,000 টকাত। 5,70,000। হয়। ইফালে আকৌ এখন 740 5,50,000 দি আছো। 550। হয়। ওকে মেচি ফাৰ্গুছন মেচি কোনোবা যদি ল'ব বিচাৰে 5.5 5.5 লাখ টকাত দি আছো। 5.5 লাখ টকাত মেচি আহিলে আৰু কমাই দিম, 5,30,000 দি দিম। যাওক ওকে ইফালে এইটো টায়াৰ দেখিছে, একদম ডাঙৰ ডাঙৰ টায়াৰ। যদি আপোনালোকে এনেকুৱা টায়াৰৰ সৈতে 4x4 ট্ৰেক্টৰ ল'ব বিচাৰে তেতিয়াহ'লে চাওক পাৱাৰটেক ইউৰো 50 4x4 মাত্ৰ দি আছো 6.5 লাখ টকাত। আহিলে আৰু বাৰ্গেনিং কৰিব পাৰিব, একদম ধুনীয়া হৈ আছে গাড়ী। চাই লওক, হুড নাথাকিলে হুড পাই যাব, কিবা বেয়া থাকিলে আমি কৰি দিম, আৰু সেইটো পইচা আপোনালোকে চাৰ্জেছ দিব নালাগে। এছ এছ মটৰছত জেনুইন গাড়ী পাব।